Hello everyone, welcome to Study Insight. আজি আমি এই ক্লাছটোৰ জৰিয়তে 19 ডিসেম্বৰৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স বিলাক আলোচনা কৰিম। আজি পঢ়িবলৈ লোৱা কন্টেন্ট বিলাকত কি আছে চাওক। আপোনালোকে নিশ্চয় জানে যে নৰেন্দ্ৰ মোদী আমাৰ অসমলৈ ভ্ৰমণ কৰিব। গতিকে অসমলৈ ভ্ৰমণ কৰি তাৰ কি সিগনিফিকেন্স আছে এইখিনি বস্তু আমি আলোচনা কৰিম ইয়াৰ জৰিয়তে। আপোনালোকে এইখিনি নিউজত শুনি আছে যে লোকসভাত এমজি এনৰেগাৰ নামটো সলনি কৰা হ'ল। তো ইয়াত আজি এটা আৰ্টিকল আহিছে যে কিয় সলনি কৰা হ'ল এইখিনি আমি আলোচনা কৰিম। ইণ্ডিয়াই কেনেকুৱা এফৰ্ট দিছে বা ইণ্ডিয়া কিয় ইউএনএছচি পাৰ্মানেণ্ট মেম্বাৰ লাগে তাৰ ওপৰত এটা এডিটৰ আৰ্টিকল আহিছে, এইখিনি আমি পঢ়িম। কাজিৰঙাত যি ইলিগেল ফিচিং হৈছে তাৰ ওপৰত হাইকোৰ্টে কি অৰ্ডাৰ দিছে সেইটো পঢ়িম আমি। ইয়াৰ উপৰি মই কৈছিলোঁ শান্তি বিলৰ কথা। আজি শান্তি বিলৰ আৰু দুটামান কথা ইয়াত আহিছে, আমি সেইকেইটাও আলোচনা কৰিম। আৰু এয়াৰ পলিউশ্যনৰ কথা আহিছে, এয়াৰ পলিউশ্যনৰ কাৰণে এটা একশ্যন প্লেন বনোৱা হৈছে, কি আছে সেইটো আমি আজি ক্লাছৰ জৰিয়তে আলোচনা কৰিম। ইয়াৰ উপৰি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কালি কেবিনেটৰ এখন মিটিং হৈ গৈছিলে, তাৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটাও আমি এই ক্লাছটোৰ জৰিয়তে জানি ল'ম। প্ৰথমটো নিউজে কি আছে যে PM ফৰ্থকামিং ভিজিট টু আছাম ছিগনিফিকেণ্ট, CMে এইটো কৈছে। তো ডিচেম্বৰ 20ত কি আছে যে দুদিনৰ কাৰণে নৰেন্দ্ৰ মোদী আমাৰ অসমলৈ আহিব। তো আহি কি হ'ব চাওক, তেওঁ কি কৰিব, প্ৰাইম মিনিষ্টাৰ উইল বিগিন হিজ ভিজিট টু আছাম অন ছেটাৰডে আফটাৰনুন। আৰু কি কৰিব, 80 ফুট ওখ এটা গোপীনাথ বৰদলৈ এটা মূৰ্তি এটা তেওঁ কি কৰিব, আনভিল কৰিব 80 ফুট ওখ। তাৰপাছত কি কৰিব, তেওঁ 4,000 কোটি টকাৰ আমাৰ যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ টাৰ্মিনেল 2 আছে সেই টাৰ্মিনেল 2টো ইনাগুৰেট কৰিব। সোমবাৰ দিনাখন ৰাতিপুৱা তেওঁ কি কৰিব, 25 গৰাকী ষ্টুডেণ্টৰ সৈতে পৰীক্ষা পে চৰ্চা এই অনুষ্ঠানটো কৰিব ক'ত, ব্ৰহ্মপুত্ৰ নদীত চৰাইদেউ নামৰ এখন ক্ৰুইজ শ্বিপত। এই নামকেইটাৰো হেৰি আছে, ছিগনিফিকেন্স আছে। চৰাইদেউ এইটো কাৰণে দিয়া হৈছে কাৰণ এই গোটেই বস্তুটোৱে চাইপে চৰ্চা ইয়াক সমগ্ৰ দেশে চাব, আৰু তাৰ জৰিয়তে আমাৰ ইয়াত কি হ'ব, এই কোৱা হৈছে যে এইটো প্ৰমোশ্যন অফ ৰিভাৰ টুৰিজিম প্ৰমোট হ'ব বুলি কোৱা হৈছে। তাৰপাছত কি হ'ব, আমাৰ গুৱাহাটীত ৰিচেণ্টলি যি উদ্বোধনী হৈ গৈছিলে 860জন শ্বহীদৰ স্মাৰক, তালে নৰেন্দ্ৰ মোদী যাব। ইয়াৰ উপৰি ভূমি পূজন কৰা হ'ব 12,000 কোটি টকাৰ যি ফাৰ্টিলাইজাৰ প্লেণ্ট আছে তাৰ। তো এইখিনি এনেকুৱা ধৰণৰ অনুষ্ঠানত তেওঁ পাৰ্টিচিপেট কৰিব অসমলৈ আহি। তো এইখিনি আছিলে নিউজটোৰ জৰিয়তে। তাৰপাছত চাওক, ইয়াত আছে যে এমজি এনৰেগা বিলখনৰ নামটো সলনি কৰা হৈছে। নামটো সলনি কৰি কি কৰিছে, বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন কৰা হৈছে। তো ইয়াত কিখিনি কথা আছে কৈছে, ইয়াত কিখিনি কোৱা হৈছে চাওক। এইটো আপোনালোকে নিশ্চয় জানে যে আগতে যোনখন এমজি এনৰেগা আছিলে তাত কি আছিলে, 100 দিনৰ কাৰণে আনপেইড ৱৰ্ক দিয়া হৈছিলে। এতিয়া যোনখন বিল অনা হৈছে যাক নামটো সলনি কৰা হৈছে, নাম সলনি নহয়, তাৰ লগত আৰু কেইটামান বস্তু সলনি কৰা হৈছে। তাৰে আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰভিজনটো কি, 100 দিনৰ জেগাত 125 দিনৰ বাবে কাম দিয়া হ'ব। বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত অহাৰ হাই পচিবিলিটিজ আছে। এতিয়া ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ শিৱৰাজ সিং চৌহানে কি কৈছে যে এমজি এনৰেগাত কাৰাপশ্যন বহুত বেছি হাই হয়। ফাণ্ড মিছ ইউজ হোৱা বা ফাণ্ড আমি এটা জেগাত দিছোঁ গৈছে বেলেগ এটা জেগালৈ, তেনেকুৱা ধৰণৰ ইছ্যু বহুত দেখা যায়। আৰু ষ্টেটবিলাকো ফাণ্ডবিলাক টাইমলি পোৱা নাযায়। ইয়াত এটা তেওঁ ডাটা এটা কৈছে যে লটোৰ মতে 60% খৰচ হ'ব লাগে কিহত, লেবাৰত। মানে আগতে এমজি এনৰেগাৰ এই লটোৰ মতে 60% খৰচ হ'ব লাগে লেবাৰত আৰু 40% খৰচ হ'ব লাগে মেটেৰিয়েলত। মানে আজি ধৰক পুখুৰী এটা খান্দিছে, তাত ধৰক 100 টকা লাগিলে, সেই 100 টকাৰ 40 টকা কি হ'ব লাগে, পুখুৰীটো খন্দোৱা দামত খৰচ হ'ব লাগে আৰু 60 টকা লেবাৰক দিব লাগে। এতিয়া কিন্তু আচলতে দেখা যায় যে সেই পুখুৰীটোত যদি 100 টকা পেপাৰত থাকিব ঠিকে আছে, বা 40 টকা মেটেৰিয়েলৰ নামত ঠিকে খৰচ বুলি পেপাৰত লিখা থাকিব, কিন্তু তাৰ 26 টকাহে বা 26%হে একচুৱেলি মেটেৰিয়েলৰ নামত, বস্তুৰ নামত খৰচ হয়। আৰু সেইবাবে এই যে কাৰাপশ্যন হৈ গ'ল, 14%ৰ যি কাৰাপশ্যন হৈ গ'ল, 100 টকাতে 14% দেখিছে আপুনি, 1 লাখ টকাত ভাবক কিমান হ'ব। এই যে কাৰাপশ্যন হৈ গ'ল, এই কাৰাপশ্যনে কি কৰে, যোনটো এছেট বনালে, যোনটো সম্পত্তি বনালে, সেই সম্পত্তি ডিউৰেবল নহয়, বহুত দিনৰ বাবে টিকি নাথাকে আৰু সোনকালে ই ভাঙি যায়। আৰু কোৱা হৈছে যে এনেকে এৰাউণ্ড 10 পৰা 11 লাখ কৰোৰ অকল কি কৰা হয়, ৱেজ, মানে তেওঁলোকক অকল শ্ৰমিকক অকল ৱেজ দিওঁতেই খৰচ হৈ যায়, ইমানখিনি তাতে খৰচ হৈ যায়, আৰু কোনো ধৰণৰ তাত হেৰি নবনে, মানে কোনো ধৰণৰ পাৰ্মানেণ্ট তাত ষ্ট্ৰাকচাৰ নবনে। তো এতিয়া এই বিলখনৰ জৰিয়তে কি কোৱা হৈছে, ইয়াত কোৱা হৈছে যে এতিয়া এমজি এনৰেগাৰ অকল নামটোৱে সলনি নহয়, তাত ফাণ্ডিং পেটাৰ্ণটো তাত চেঞ্জ কৰা হ'ব। ইয়াৰ উপৰি কি কৈছে যে যোনখিনি আগতে প্ৰব্লেম আছিলে 100 ডেজ বা 125 ডেজ কৰা হ'ব। আৰু আগতে মেইন প্ৰব্লেমটো কি কৈছে যে কোনো ধৰণৰ ডিউৰেবল এছেট বনোৱা নহয়, লং লাষ্টিং এছেট বনোৱা নহয়,
কিন্তু এতিয়া কেনেকুৱা ধৰণৰ কামত ফ'কাছ কৰিব চাওক, উইল ফ'কাছ অন ৱাটাৰ ছিকিউৰিটি বাই ক্ৰিয়েটিং লেকছ, মাইক্ৰ' ইৰিগেশ্যন চেনেল, ডেভেলপিং core rural infrastructure, livelihood related infrastructure, special work to mitigate extreme weather event. তো এইখিনিও কি আছে যে এতিয়া MGNREGA হিচাপে মতে কৰা হ'ব বা এই বিলখনৰ আণ্ডাৰত কৰা হ'ব, যোনখিনি আগতে কৰা হোৱা নাছিল বুলি ইয়াত মিনিষ্টাৰে উল্লেখ কৰিছে। কেবিনেটৰ কালি এখন মিটিং হৈ যায়, তাত কেইটামান ইম্পৰ্টেণ্ট সিদ্ধান্ত লোৱা হয়। কেইবাটাও আজি 4-5টামান আছে, তাৰ ভিতৰত আমি দুটা লৈছোঁ যোনকেইটা এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয়। এটাটো হৈছে দুখনকৈ বিল যাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হয়। এখন হৈছে কুমাৰী বিল আৰু এখন হৈছে ধামাৰ বিল। কুমাৰী বিল আৰু ধামাৰ বিল ক'ত আছে? গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে, এইটো মনত ৰাখিব। ইয়াৰ উপৰি চিমু দাস কি আছিলে? মেম্বাৰ আছিলে আমাৰ ভাৰতীয় যি মহিলা ব্লাইণ্ড ক্ৰিকেট টিম আছে, ওমেন ব্লাইণ্ড ক্ৰিকেট টিম, যোনে এবাৰ T20 ৱৰ্ল্ড কাপ জিকিছিলে। চিমু দাস তাৰ এগৰাকী মেম্বাৰ আছিলে আৰু তেওঁক এপইণ্ট কৰা হয় এজ এ ফিজিকেল ইনষ্ট্ৰাক্টৰ আণ্ডাৰ ইণ্টিগ্ৰেটেড স্পৰ্টছ পলিচি অফ আছাম। ইয়াত কি কৰা হৈছে যে ফিজিকেল ইনষ্ট্ৰাক্টৰ তেওঁক দিয়া হৈছে। তো এই দুটা কেবিনেটৰ ইম্পৰ্টেণ্ট সিদ্ধান্ত আছিলে। ইয়াৰ উপৰি বেলেগ আৰু কেইবাটাও আছিলে, কিন্তু এই দুটাহে এক্সাম পইণ্ট অফ ভিউৰ পৰা আহিব লগাকৈ কুৱেশ্যন বনিব পাৰে। তাৰ পাছৰ নিউজটো চাওক কি আছে, কাৰ্ব ইলিগেল ফিচিং ইন কাজিৰঙা অৰ্ডাৰ্ছ হাইকোৰ্ট। তো কি হয় চাওক যে প্ৰত্যেক বছৰে মাঘ বিহুৰ সময়ছোৱাত 13-14 জানুৱাৰী মানত কাজিৰঙাত বহুত মানুহ গোট খাই তেওঁলোকে ফিচিং কৰে, যোনটো কি হৈছে ইলিগেল হয় ইনচাইড এ প্ৰটেক্টেড এৰিয়া, এনেকুৱা এটা প্ৰটেক্টেড এৰিয়াৰ ভিতৰত যাক ইলিগেল বুলি কোৱা হৈছে। তো গুৱাহাটী হাইকোৰ্টে এই বিষয়টো বহুত চিৰিয়াছলি লয় আৰু ইয়াৰ এগেইনষ্টত যোনে PIL দিছিলে, সেই PILটো গুৱাহাটী হাইকোৰ্টে কি কৰে? একচেপ্ট কৰে আৰু অৰ্ডাৰ দিয়ে হাইকোৰ্টে অৰ্ডাৰ দিয়ে অসম গভৰ্ণমেণ্টক, ফৰেষ্ট ডিপাৰ্টমেণ্টক, যে তোমালোকে যোনবিলাক ল আছে, যোনবিলাক অৰ্ডাৰ আছে, সেইবিলাক ষ্ট্ৰিক্টলি ইনফৰ্চ কৰা আৰু এই যি ইলিগেল ফিচিং হৈ আছে তাক ইমিডিয়েটলি তোমালোকে বন্ধ কৰা। কাৰণ এই কোৰ্টে কৈছে যে কাৰণ এনেকুৱা ধৰণৰ এক্টিভিটি ইলিগেল ফিচিঙে কি কৰিছে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980, আৰ্টিকল 48 অফ দ্য কনষ্টিটিউশ্যন, ইয়াৰ উপৰি কাজিৰঙা ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় আৰু ৱৰ্ল্ড হেৰিটেজ চাইটৰ যোনখিনি ক্ৰাইটেৰিয়া লাগে বা যোনখিনি অব্লিগেশ্যন আমি মানি চলিব লাগে, সেইখিনিকো ভায়োলেট কৰিছে বুলি কোৱা হৈছে। এতিয়া ইলিগেল ফিচিং কিয় হাৰ্মফুল হয়? এইটো কাৰণে হাৰ্মফুল হয় কাৰণ কাজিৰঙা কি আছে যে কাজিৰঙাখন এটা ফ্ৰেজাইল ইক'চিষ্টেম হয়, বহুত সংবেদনশীল এটা তাত জৈৱ বৈচিত্ৰ্য পোৱা যায়, ইক'চিষ্টেম পোৱা যায়, জৈৱ বৈচিত্ৰ্য তাত কি কৈছোঁ মই, যে এটা বহুত সংবেদনশীল তাত এটা ইক'চিষ্টেম এটা পোৱা যায়, যোনটো ডিষ্টাৰ্ব হোৱাৰ বহুত বেছি চান্স থাকিব। ইয়াৰ উপৰি যেতিয়া ইলিগেল ফিচিং কৰা হ'ব, তেতিয়া কি আছে যে ই ওৱান হৰ্ণ ৰাইনো, মাৰ্গেটৰী বাৰ্ডছ হওক বা ফিছ 42 স্পিচিছ অফ ফিছ, 42টা প্ৰকাৰৰ ফিছ পোৱা যায়, এইবিলাকৰ কাৰণে কি আছে যে ডিষ্টাৰ্ব হ'ব বা এইবিলাকৰ কাৰণেও থ্ৰেটেন হ'ব বুলি কোৱা হৈছে। তাৰপাছত কি আছে যে গভৰ্ণমেণ্টে কি কৈছে, গভৰ্ণমেণ্টে এইটো কথা কৈছে যে প্ৰহিবিটৰী অৰ্ডাৰ্ছ মানে বাধা দিয়া এই অৰ্ডাৰবিলাক অলৰেডি ইছ্যু কৰা হয় প্ৰত্যেক বছৰে, কিন্তু ইমপ্লিমেণ্টেশ্যন বহুত ডিফিকাল্ট হৈ যায় কাৰণ বহুত বেছি ক্ৰাউড এই সময়ত গোট খায়, বিহুৰ সময়ত বহুত বেছি ক্ৰাউড গোট খায়, কাৰণ এইটো কমিউনিটি ফিচিং। আমাৰ ইয়াত মাছ মৰাটো এটা পৰম্পৰা হয়, গতিকে আমাৰ ইয়াত প্ৰব্লেমটো কি হৈছে, পিপল কম উইথ ৰিলিজিয়াছ এণ্ড কালচাৰেল চেণ্টিমেণ্ট, ৰিলিজিয়াছ কম কিন্তু কালচাৰেল চেণ্টিমেণ্টত মানুহবিলাক কি আছে যে ওলাই আহে, সেইটো কাৰণে ইয়াত ল দি বাধা দিয়া বা অৰ্ডাৰ দি বাধা দিয়া বহুত দিগদাৰ হয় বুলি ডিপাৰ্টমেণ্টে কৈছে। তাৰপাছত চাওক নেক্সট কি আছে, যি অসমত যি আপকামিং এটা নতুন কনচাৰ্ণ হৈ গৈছে এয়াৰ পলিউশ্যন, সেই এয়াৰ পলিউশ্যনৰ ওপৰত নিউজ আছে। তো ইয়াত কি কৈছে যে আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ড APCB হেজ লঞ্চড এ নিউ গুৱাহাটী ক্লিন এয়াৰ প্লেন, নতুনকৈ গুৱাহাটী ক্লিন এয়াৰ প্লেন বনাইছে উইথ দ্য হেল্প অফ iForest। কিয় বনাব লগা হৈছে, কাৰণ এনেকুৱা প্লেন আগতে 2018 চনতো আছিলে, আৰ্লিয়াৰ 2018 চনৰ এই একশ্যন প্লেন ৱাজ নেভাৰ প্ৰপাৰলি ইমপ্লিমেণ্টেড, কেতিয়াও ইমপ্লিমেণ্ট হোৱা মানে প্ৰপাৰলি ইমপ্লিমেণ্ট নহ'ল। প্ৰথমতে ইয়াত কাৰণকেইটা কৈছে যে ইমান যে বেছি পলিউশ্যন হৈছে তাৰ কাৰণকেইটা কি, তাৰ প্ৰথমটো কাৰণ কৈছে যে ৰোড কনষ্ট্ৰাকশ্যনৰ কাৰণে যি ডাষ্ট ওলাইছে, ফ্লাইঅভাৰ হওক, ৰোড হওক বা বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন ছাইটবিলাক হওক, এইবিলাক কি হৈছে যে কভাৰ কৰি থকা এটা নিয়ম আছে, গ্ৰীণ নেট দি এইবিলাকক ঢাকি থ'ব লাগে। আপোনালোকে নিশ্চয় দেখিছে ডাঙৰ যেতিয়া এপাৰ্টমেণ্টবিলাক বনাই থাকে তাক গ্ৰীণ নেট দি ঢাকি থোৱা থাকে, আৰু ঠিক তেনেদৰে এইদৰে কনষ্ট্ৰাকশ্যনবিলাকো গ্ৰীণ নেট দি ঢাকি থ'ব লাগে যাতে ডাষ্ট বাহিৰলৈ যাব নোৱাৰে, কিন্তু তেনেকুৱা কৰা নহয়, কোনো ধৰণৰ বেৰিকেড দিয়া নহয়, আৰু সেইবাবে কি আছে এইবিলাকৰ কাৰণে ডাষ্টবিলাক এটা জেগাৰ পৰা আন এটা জেগালৈ গুচি যায় বা কি হয় যে আমাৰ এনভাইৰনমেণ্টটো বেছিকৈ এয়াৰ পলিউশ্যন হয়। ইয়াৰ উপৰি ট্ৰেন্সপৰ্ট এটা ইছ্যু আছে। ট্ৰেন্সপৰ্টৰ কি হয় চাওক, যেতিয়া প্ৰপাৰ পাৰ্কিং চিষ্টেম নাথাকে, গাড়ী এখন যেতিয়া এডোখৰ ৰখাব আকৌ অকণ আগত গৈ ৰখাবগৈ, ক'তো পাৰ্কিং ব্যৱস্থা নাই
বহুত দেৰি গাড়ীখন ৰানিং হৈ থাকিব আৰু ডাঙৰ ডাঙৰ বাছবিলাক যেতিয়া টাউনৰ মাজেদি ঠেক ঠেক ৰাস্তাইদি যাব লাহে লাহে যাব লগা হয় ইয়াৰ উপৰি ৰাস্তাত যেতিয়া এনক্ৰচমেণ্ট হয় গাড়ী চলিবলৈ নাপায় এই মেইনলি কথাটো হ'ল কি ফ্ৰীলি যি গাড়ীবিলাক মুভমেণ্ট কৰিব নাপায় বা গাড়ীবিলাক এডোখৰত ৰখাই আকৌ এডোখৰত ৰখাই সেই মুভমেণ্টৰ কাৰণে কি আছে মেইনলি PM10 আৰু PM2.5 ৰিলিজ হয় বুলি কোৱা হৈছে ইয়াৰ উপৰিতো ভালকে ডিজেল নজ্বলা বা ভালকে পেট্ৰল নজ্বলা সেইটো এটা অন্যতম ৰিজন ইঞ্জিনৰ ডিফল্ট থকা সেইটো এটা অন্যতম ৰিজন হ'ব পাৰে PM2.5 বা PM10 ৰিলিজ হোৱা 52% PM2.5 কিহৰ কাৰণে ওলাইছে 52% PM2.5 ওলাইছে মেইনলি ভেহিকল কজৰ কাৰণে আৰু 21% PM10 ওলাইছে কিহৰ কাৰণে ভেহিকল কজৰ কাৰণে গতিকে ভেহিকলৰ পৰা বা গাড়ী মটৰৰ পৰা যোনটো পলিউটেন্ট ওলাই PM2.5 হওক বা PM10 ওলাই 10 হওক যোনটো কি আছে আমাৰ বাবে বহুত বেছি হাৰ্মফুল হয় ইয়াৰ উপৰি ইণ্ডাষ্ট্ৰি আছে আইৰন এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি মেজৰ পলিউটাৰ্ছ হয় পলিউশ্যন মেইনলি কম ফ্ৰম কোল ফায়াৰ্ড ফাৰ্নেন্স এইবিলাকৰ পৰা পলিউশ্যন হ'ব পাৰে ইটা ভুটাৰ পৰাও কি আছে যে বহুত কিছুমান পলিউশ্যন হয় বুলি এবাৰ নিউজ আহিছিলে ইভেন দো পলিউশ্যন কণ্ট্ৰল ডিভাইচ এক্সিষ্ট ইমিশ্যন আৰ ষ্টিল হাই যদিও কি আছে যে পলিউশ্যন কণ্ট্ৰল কৰা ডিভাইচ আছে তথাপিও ইমিশ্যন বহুত হাই হৈছে এতিয়া সলিড ৱেষ্ট এতিয়া সলিড ৱেষ্ট কিমান জেনেৰেট হয় প্ৰায় 884 টন পাৰ ডে সলিড ৱেষ্ট জেনেৰেট হয় তাৰে 650 কালেক্ট হয় 650 কালেক্ট হয় বাকীখিনিতো পানীয়ে চানী গুচি যায় আৰু 50% প্ৰচেছ কৰা হয় ইয়াৰ ৰিচাইকেলৰ বাবে আৰু 7% কি কৰা হয় যে বাৰ্ণ্ড অপেনলি এই যে 7% বাৰ্ণ্ড অপেনলি কৰা হয় ইউ কি আছে যে এয়াৰ পলিউশ্যনৰ এটা কাৰণ বুলি কোৱা হৈছে আৰু এই যে 7% বাৰ্ণ কৰে এবাৰ কি আছে 179 টন অফ PM10 পাৰ ইয়াৰ ৰিলিজ হয় আৰু 120 টন অফ PM2.5 পাৰ ইয়াৰ ৰিলিজ হয় এই যি অপেনলি বাৰ্ণ কৰে তাৰ বাবে তাৰপিছত কি আছে চাওক কেইটামান পলিউশ্যন ডাটা দিয়া হৈছে যে PM10 ইমিশ্যন ক'ৰ পৰা হয় ডাষ্ট যোনটো ৰোড আৰু কনষ্ট্ৰাকশ্যন 37% PM10 তাত কণ্ট্ৰিবিউট কৰে ইণ্ডাষ্ট্ৰিৰ পৰা 25% যায় ৰোড ট্ৰেন্সপৰ্টৰ পৰা 21% যায় কুকিং হিটিঙৰ পৰা 12% যায় ইয়াৰ উপৰি PM2.5 এইটো কি আছে ৰোড ট্ৰেন্সপৰ্ট মানে ভেহিকুলাৰ ট্ৰেন্সপৰ্টৰ পৰা মেইনলি কি ওলাই PM2.5 ৰিলিজ হয় ৰোড ডাষ্টটো এটা মেজৰ কণ্ট্ৰিবিউটৰ হয় 16% ইণ্ডাষ্ট্ৰিবিলাকো মেজৰ কণ্ট্ৰিবিউটৰ হয় 6% তেনেকৈ কি আছে যে আমাৰ কিছুমান ডাটা পোৱা যায় এতিয়া 2018 চনৰ যোনখন প্লেন আছিলে সেই প্লেনটো কিয় ফেইল কৰিলে কাৰণ এই প্লেনটো 2018 চনৰ এই প্লেনটো অকল পেপাৰতে থাকি গ'ল গুড মেজাৰ্ছ অন পেপাৰ অকল পেপাৰতে থাকি গ'ল কিন্তু গভৰ্ণমেণ্ট এজেঞ্চিবিলাকে কোনো ধৰণৰ মানে এফৰ্ট নিদিলে যে ইয়াক এপ্লাই কৰিবৰ কাৰণে ইয়াক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আৰু কোনো ধৰণৰ ইনফৰ্চমেণ্ট মেকানিজম ষ্ট্ৰিক্ট ইনফৰ্চমেণ্ট মেকানিজম যে কৰিবই লাগিব নকৰিলে এনেকুৱা ধৰণৰ ফাইন ভৰিব লাগিব পানিছমেণ্ট পাব লাগিব এনেকুৱা ধৰণৰ কোনো ষ্ট্ৰিক্ট ইনফৰ্চমেণ্ট তাত নাছিলে তো সেইকাৰণে 2018 চনৰ এই প্লেনটো ফেইল কৰে বুলি কয় এতিয়া নতুনকৈ এটা প্লেন বনাইছে মই ক'লোৱে অলৰেডি কাৰ লগত মিলি বনাইছে আই ফৰেষ্টৰ লগত তো আই ফৰেষ্টে আগতে যোনটো প্ৰব্লেম আছিলে ন' ষ্ট্ৰিক্ট ইনফৰ্চমেণ্ট তাক টেকেল কৰিবলৈ তেওঁলোকে কি কৰিছে ফাৰ্ষ্ট ভায়োলেশ্যন ছেকেণ্ড ভায়োলেশ্যন আৰু থাৰ্ড ভায়োলেশ্যন বুলি তিনিটা কেটেগৰী বনাইছে এতিয়া যোন ফাৰ্ষ্ট ভায়োলেশ্যন আছে তেওঁলোকক কি দিয়া হ'ব চৌকজ নটিচ দিয়া হ'ব ছেকেণ্ড ভায়োলেশ্যন থকাজনক কি কৰা হ'ব ষ্টপ কনষ্ট্ৰাকশ্যন বন্ধ কৰি দিব আকৌ দ্বিতীয়বাৰ ভায়োলেশ্যন কৰিলে আৰু থাৰ্ড ভায়োলেশ্যন কি আছে কমপ্লিট বেন কৰি দিব কাম তো এনেকৈ কৰি কি কৰিব পৰা গৈছে হ'ব বুলি কৈছে যে যোনটো ডাষ্টৰ প্ৰব্লেম আছে বিশেষকৈ তাক ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি এই আৰ্টিকলটোৰ জৰিয়তে কোৱা হৈছে তাৰপিছত চাওক আপোনালোকে নিশ্চয় UNSCৰ কথা শুনিছে UNSCৰ বিষয়ে জানে থুলমূলকৈ যে UNSC কেতিয়া বনোৱা হৈছিলে 1945ত আণ্ডাৰ UN চাৰ্টাৰ বনোৱা হৈছিলে UNSCৰ মেইন ৰেছপঞ্চিবল কিহৰ কাৰণে হয় মেইনটেইনিং ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি আৰু ইয়াৰ মেম্বাৰশ্বিপ কিমানটা আছে 15টা মেম্বাৰ আছে 5টা পাৰ্মানেণ্ট মেম্বাৰ আৰু 10টা নন পাৰ্মানেণ্ট 5টা যোন পাৰ্মানেণ্ট মেম্বাৰ আছে তাত কোন আছে USA আছে UK আছে ফ্ৰান্স আছে ৰাছিয়া আছে চাইনা আছে আৰু এই 5 মেম্বাৰৰ ওচৰত যাক P5 কাউণ্ট্ৰি বুলি কোৱা হয় সিহঁতৰ ওচৰত কি আছে ভেটো পাৱাৰ আছে আৰু যোনবিলাক নন পাৰ্মানেণ্ট মেম্বাৰ 10টা যি নন পাৰ্মানেণ্ট মেম্বাৰ আছে সিহঁতি ইলেক্ট হৈ থাকে 2 বছৰৰ কাৰণে ইলেক্ট হৈ থাকে তো এইখিনি বেছিক কথাখিনি আমাৰ ফাউণ্ডেশ্যন ক্লাছতো পঢ়োৱা হয় এইবিলাক আৰু এইখিনি হয়তো সকলোৱে জানে এতিয়া ইণ্ডিয়াই কিয় বিচাৰি আছে বা ইণ্ডিয়াক কিয় প্ৰয়োজন হয় বা ইণ্ডিয়া কেনেকৈনো দাবীদাৰ হ'ব পাৰে UNSC পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাবৰ কাৰণে চাওক প্ৰথমটো হৈ গ'ল যে ডেমক্ৰেচি আৰু ডেমোগ্ৰাফি চাবলৈ যোৱা যায় আমাৰ ভাৰতত কি আছে অভাৰ 1 বিলিয়ন পিপল আছে আৰু 1/6 অফ দ্য ৱৰ্ল্ড পপুলেশ্যন আমাৰ ইণ্ডিয়াত আছে ইমান ডাঙৰ এটা লাৰ্জ ফাংচনেল ডেমক্ৰেচি আছে ইমান ডাঙৰ এটা ডেমোগ্ৰাফি আছে ভাৰতৰ তাৰ পাছতো কিন্তু ভাৰতে কি কৰিব পৰা নাই UNSCত গৈ পাৰ্মানেণ্ট চিট ল'ব পৰা নাই যোনটো এটা কি দেখুৱা ডাইকটমাছ এটা চিটুৱেশ্যন দেখাব পোৱা যায় ইকনমিৰ ক্ষেত্ৰত চাব গ'লে 5th লাৰ্জেষ্ট ইকনমি হয় ক'ৰবাত আপোনালোকে 4th লাৰ্জেষ্ট পাব
আৰু থাৰ্ড লাৰ্জেষ্ট ইকনমি হয় ইন পাৰ্চেজিং পাৱাৰ পেৰিটিৰ ফালৰ পৰা PPP ফালৰ পৰা থাৰ্ড লাৰ্জেষ্ট ইকনমি হয় ষ্টিল ভাৰত তাত সোমাব পৰা নাই ইয়াৰোপৰি ভাৰতৰ যি ষ্ট্ৰং ৰিলেশ্যন আছে বোথ US-ৰ লগত চাইনাৰ লগত বা যি বেলেঞ্চিং পাৱাৰ আছে এই দুটাও কি আছে প্ৰশংসনীয় বুলি কোৱা হয় আৰু এই গ্লোবেল ৰিলেশ্যন ভাৰতৰ যি গ্লোবেল ৰিলেশ্যন আছে বহুত বেছি ষ্ট্ৰেটেজিক হয় না কাৰোবাৰ ফালে ঢাল কোৱা হয় না কাৰোবাৰ লগত মিলি যোৱা হয় নিজৰ স্বয়ম্ভূভাৱে নিজে কাম কৰি যোৱাৰ পৰা এটা শক্তি আছে আৰু সেইবাবে কোৱা হয় যে ভাৰতে পাব লাগে ভাৰতে UNSCৰ এটা পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাব লাগে ইয়াৰোপৰি ভাৰত ইমাৰ্জ হৈছে এজ এ লিডাৰ অফ দ্য গ্লোবেল চাউথ ভইচ অফ দ্য ডেভেলপিং নেশ্যনৰ বাবে আৰু বিভিন্ন ধৰণৰ গ্ৰুপ যেনেকৈ ধৰক L69 গ্ৰুপ বা এনেকুৱা ধৰণৰ গ্ৰুপবিলাকে কি আছে যে ডিমাণ্ড কৰি আছে UNSC ৰিফৰ্মৰ কাৰণে য'ত ভাৰত এজ এ লিডাৰ হিচাপে তাত আগবাঢ়ি আছে তো এনেকুৱাবিলাক ৰিজনতে আমাৰ ভাৰতক UNSC পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিব লাগে এতিয়া চাওক আমি সেইদিনাখন এতিয়া নেক্সট নিউজ চাওঁ যে আমি দুদিনমানৰ আগত পঢ়িছিলোঁ লোকসভাত এখন বিল আহিছে নিউক্লিয়াৰ এনাৰ্জি ৰিলেটেড বিলখনৰ নাম আছিলে শান্তি বিল তো শান্তি বিলৰ আমি প্ৰভিজন কেইটামান জানিছিলোঁ আজি আৰু দুটামান প্ৰভিজনৰ বিষয়ে ভালদৰে পঢ়ি লওঁ কি কথা কোৱা হৈছে কি কোৱা হৈছে চাওক যে লোকসভা হেজ পাছড দ্য শান্তি বিল শান্তি মানে কি সাষ্টেইনেবল হাৰ্নেছিং এণ্ড এডভান্সমেণ্ট অফ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া শান্তি বিল ইয়াৰ মেইন এইমটো কি হৈছে অপেন ইণ্ডিয়াছ নিউক্লিয়াৰ এনাৰ্জি ছেক্টৰ টু প্ৰাইভেট প্লেয়াৰৰ কাৰণে কি কৰা আমাৰ ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি ছেক্টৰটো মুকলি কৰা আগতে প্ৰব্লেম কি আছিলে প্ৰব্লেম মেইনলি এখন এক্ট আছিলে চিভিল লাইবিলিটি ফৰ নিউক্লিয়াৰ ডেমেজ এক্ট এই এক্টখনৰ বাবে যোনখিনি বাহিৰৰ ছাপ্লায়াৰ আছিলে বাহিৰৰ প্ৰাইভেট প্লেয়াৰ আছিলে সিহঁতি ভাৰতত ইনভেষ্ট কৰিবলৈ অসুবিধা পাইছিলে কেলে কাৰণ CLND এই এক্টখনৰ জৰিয়তে 2010 চনৰ এই যোনখন এক্ট আছিলে সেই এক্টখনে বহুত বেছি ষ্ট্ৰিক্ট লাইবিলিটি লগাইছিলে ষ্ট্ৰিক্ট লাইবিলিটি প্ৰভিজন আছিলে আৰু কাৰ ওপৰত আছিলে ছাপ্লায়াৰ ওপৰত আছিলে মানে এক্টখনে ডাইৰেক্টলি দিছিলে অপাৰেটৰৰ ওপৰত যোনে চলাই আছে নিউক্লিয়াৰ প্লেণ্ট তেওঁৰ ওপৰতে জিম্মেদাৰ হ'ব যদি এক্সিডেণ্ট হয় কিন্তু সেই অপাৰেটৰজনে যদি ভাবে যে নহয় যে ইয়াত এক্সিডেণ্ট হ'ল মেইনলি মেটেৰিয়েল ফেইলিয়ৰ কাৰণে তেতিয়াহ'লে ছাপ্লায়াৰজনক লাইবল কৰা হ'ব ইকুইপমেণ্ট ছাপ্লায়াৰ্ছ could be held responsible for accident আৰু ই এটা সাইলেন্ট ফোবিয়া মানে এটা কি আছে সাইলেন্ট এটা ভয় মানুহৰ মনত সোমোৱাই ৰাখিছিলে বা এই প্ৰাইভেট কোম্পানীবিলাকৰ মনত ভৰাই ৰাখিছিলে লাগে ইণ্ডিয়ান প্ৰাইভেট কোম্পানী হওক লাগে ফৰেন নিউক্লিয়াৰ ছাপ্লায়াৰ হওক আৰু তাৰ কাৰণে কি আছিলে যে লাষ্ট 10 বছৰত কোনো ধৰণৰ মেজৰ প্ৰাইভেট বা ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেশ্যন দেখিব পৰা যোৱা নাছিলে এই নিউক্লিয়াৰ এনাৰ্জি ক্ষেত্ৰত এতিয়া এই বিলখন অনা হৈছে শান্তি বিল ইয়াৰ জৰিয়তে কি কৰা হ'ব গভৰ্ণমেণ্টে ডিল কৰিব অকল কাৰ লগত যদি কিবা মানে এক্সিডেণ্ট হয় তেতিয়াহ'লে গভৰ্ণমেণ্টে ডিল কৰিব অকল অপাৰেটৰৰ লগত প্লেণ্ট অপাৰেটৰৰ লগত ডিল কৰিব মানে যোনে ধৰ নিউক্লিয়াৰ ৰিয়েক্টৰ চলাইছে যোনে কাম কৰি আছে তাত যোন তাৰ ওনাৰ হয় তাৰ ওপৰতহে কি হ'ব যে মানে কি কৰিব ডিল কৰিব অপাৰেটৰ উইল হেণ্ডেল এনি ইছ্যু উইথ ছাপ্লায়াৰ ছেপাৰেটলি যদি তাত কিবা ছাপ্লায়াৰ মানে খেলি মেলি থাকে তেতিয়াহ'লে অপাৰেটৰে নিজে গৈ সেই ছাপ্লায়াৰ লগত ইছ্যু কৰিব আগতে গভৰ্ণমেণ্টে কি কৰিছিলে যে ছাপ্লায়াৰক প্ৰেছাৰ দিব পৰা আছিলে আগৰ বিলখনৰ জৰিয়তে কিন্তু ইয়াত অপাৰেটৰে নিজে গৈ কথা পাতিব আৰু ছাপ্লায়াৰবিলাক নট ডাইৰেক্টলি লাইবল টু ভিক্টিমৰ কাৰণে ছাপ্লায়াৰবিলাক ডাইৰেক্টলি লাইবল নহয় বুলি এই এক্টখনৰ জৰিয়তে কোৱা হৈছে ইয়াৰ জৰিয়তে কি কৰিব বিচৰা হৈছে বা ইয়াৰ পাৰ্পজটো কি হৈছে যে যোনখিনি কোম্পানীজ আছে কোম্পানীবিলাক ইনকাৰেজ কৰিছে ফৰ নিউক্লিয়াৰ টেকনলজি মানে ছাপ্লাই নিউক্লিয়াৰ টেকনলজি উইদাউট ফেয়াৰ কোনো ভয় বা শংকাৰ বিনা ভাৰতলৈ নিউক্লিয়াৰ টেকনলজি ছাপ্লাই কৰিবলৈ ইয়াত এনকাৰেজ কৰিছে ইয়াৰ উপৰি গ্ৰেডেড লাইবিলিটি কেপছ ৰখা হৈছে মানে কেনেকুৱা ধৰণৰ অপাৰেটৰজনে যেতিয়া লাইবল হ'ব কিবা এটা যদি এক্সিডেণ্ট হয় তেতিয়াহ'লে তাৰ সম্পূৰ্ণ পইচা কোনে ভৰিব অপাৰেটৰজনে যেতিয়া ভৰিব আৰু তেওঁ সেইটো কিহৰ ওপৰত বেছ কৰি ভৰিব ৰিয়েক্টৰৰ ছাইজৰ ওপৰত বেছ কৰি ভৰিব যদি স্মলাৰ ৰিয়েক্টৰ হয় তেতিয়াহ'লে কি আছে লোৱাৰ লাইবিলিটি স্মলাৰ ৰিয়েক্টৰ যদি ৰিয়েক্টৰটো যদি সৰু হয় য'ত নিউক্লিয়াৰ এনাৰ্জি বনাব ৰিয়েক্টৰটো যদি সৰু হয় তেতিয়াহ'লে কি হ'ব লাইবিলিটিও কম হ'ব আৰু যোনটোৱে কি প্ৰমোট কৰিব বুলি কোৱা হৈছে স্মল মডুলাৰ ৰিয়েক্টৰ প্ৰমোট কৰিব স্মল মডুলাৰ ৰিয়েক্টৰ যোনটো আমাৰ ভাৰতৰ বাবে বৰ্তমান বহুত বেছি প্ৰয়োজনীয় য'ত সৰহকে মানে ধৰক কম ছাপ্লাইতে কি আছে সৰহ নিউক্লিয়াৰ এনাৰ্জি পোৱা যায় গতিকে সেইটোক প্ৰমোট কৰিব বুলি এই শান্তি বিলৰ জৰিয়তে কোৱা হৈছে ইয়াৰ উপৰি মাল্টি লেয়াৰ কম্পেনচেশ্যন চিষ্টেম আছে যেনে অপাৰেটৰ লাইবিলিটি থাকিব মই ক'লোৱে কম্পেনচেশ্যন কোনে দিব যদি এক্সিডেণ্ট হয় অবভিয়াছলি অপাৰেটৰে দিব প্ৰথমতে তাৰপাছত নিউক্লিয়াৰ লাইবিলিটি ফাণ্ড বনোৱা হ'ব নিউক্লিয়াৰ লাইবিলিটি ফাণ্ডটো কোনে দিব গভৰ্ণমেণ্টে বেক কৰিব আৰু ইণ্টাৰনেশ্যনেল কম্পেনচেশ্যন এটা পাব ভাৰত পাৰ্টিচিপেশ্যন থ্ৰু ইণ্ডিয়াছ পাৰ্টিচিপেশ্যন ইন দ্য CSC কনভেনশ্যন অন ছাপ্লিমেণ্টাৰী কম্পেনচেশ্যন ইয়াৰ জৰিয়তে কি আছে যে ভাৰতে পইচা পাব যদি ভাৰতত কিবা ইন ফিউচাৰ এনেকুৱা ধৰণৰ নিউক্লিয়াৰ এক্সিডেণ্ট হয় আৰু গভৰ্ণমেণ্টে কৈছে যে ভিক্টিমে কি হ'ব যদি কিবা এক্সিডেণ্ট হয় তেতিয়াহ'লে যোন ভিক্টিম থাকিব ভিক্টিমে কি হ'ব ফুল কম্পেনচেশ্যন ইয়াৰ জৰিয়তে পাব
ইয়াৰ উপৰি কি আছে যে ইয়াত কি কৰা হৈছে প্ৰাইভেট ছেক্টৰ এন্ট্ৰি ইনহেন্স কৰা হ'ল মই ক'লো এইখিনি যোনটো আমাৰ বহুত বেছি দৰকাৰ হয় কিহৰ কাৰণে ক্লিন এনাৰ্জি ট্ৰানজিশন আৰু মিটিং ফিউচাৰ ইলেক্ট্ৰিচিটি ডিমাণ্ড কাৰণ নিউক্লিয়াৰ এনাৰ্জিৰ জৰিয়তে ভৱিষ্যতত কি কৰা হ'ব যে যোনটো আমাৰ ইলেক্ট্ৰিচিটি ডিমাণ্ড আছে তাক ফুলফিল কৰা হ'ব ইয়াৰ উপৰি নিউক্লিয়াৰ এনাৰ্জি যেতিয়া আহিব তেতিয়া কয়লাৰ ডিমাণ্ড কমি যাব মানে কয়লাৰ ইউজ কমি যাব কোলৰ ইউজ কমি যাব ডিজেল পেট্ৰলৰ এইবিলাকৰ ইউজ কমি যাব তো সেইবিলাক বস্তুৱে কি আছে যে আমাৰ ক্লিন এনাৰ্জি ট্ৰানজিশন এটাত কৰাত সহায় কৰিব তাৰপিছত চাওক এখন ফিল্মৰ কথা আছে Homebound makes it to Oscar shortlist for best international feature. ইয়াত কি আছে চাওক গোটেই কথাটো যে ইণ্ডিয়ান ফিল্ম হোমবাউণ্ড কোনে ডাইৰেক্ট কৰিছে মনত ৰাখিব নিৰাজ ঘাইৱান এখন shortlist হৈছে among the top 15 films in best international feature film category at 98 Academy Award that is Oscar Award. Oscar Award লৈ কি হৈছে হোমবাউণ্ড এই চিনেমাখন নমিনেটেড হৈছে আৰু এতিয়া টপ 15ত আছে প্ৰথমতে 15খন চিনেমা আহে তাৰপিছত আকৌ তাৰ ভিতৰত 5খন বাছে মানে কি কৰা হৈছে যে ওৱান ষ্টেপ ক্লোজাৰ হৈ আছে টু দা ফাইনেল 5 অস্কাৰ নমিনেশ্যন এতিয়া ইণ্ডিয়াৰ পৰা অস্কাৰ পোৱা কোন কোন আছে ভানু আথাইয়া যোনে কষ্টিউম ডিজাইনৰ কাৰণে পাইছিলে গান্ধীজিত 1983 এ আৰ ৰহমান মিউজিকত আছে স্লাম ডগ মিলিয়নাৰ বাবে ৰেচুল পকুটি তেওঁ কিহত আছে সাউণ্ড মিক্সিঙৰ কাৰণে আছিলে এম কিৰাবানী মিউজিকৰ বাবে আছিলে আৰ নাট্টু নাট্টু তেওঁ কিহৰ বাবে পাইছিলে মিউজিকৰ বাবে পাইছিলে এম কিৰাবানী তো আৰু ইণ্ডিয়ান ফিল্ম কি নমিনেটেড হৈছিলে ফৰ বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ এখন হৈছে মাদাৰ ইণ্ডিয়া এখন হৈছে সালাম বম্বে আৰু এখন হৈছে লাগান ৱাটাৰ নামৰ চিনেমাখন নমিনেটেড হৈছিলে কানাডা ৱাটাৰত জন আব্ৰাহাম আছে কানাডালে নমিনেটেড হৈছিলে বাট চেণ্ড বাই কানাডা নট ইণ্ডিয়া ৱাটাৰখন কানাডাৰ পৰা কি কৰা হৈছিলে পঠোৱা হৈছিলে ইণ্ডিয়াৰ পৰা পঠোৱা নাছিলে আৰু ইণ্ডিয়া কেতিয়াও কি আছে যে অস্কাৰ এতিয়ালৈকে জয়ী জিকিব পৰা নাই তো এইটোৱে আছিলে নিউজটোৰ জৰিয়তে তাৰ পাছৰ নিউজটো হৈছে যে আইডো সন্দিকৈ যোনে কি পালে আইডো সন্দিকৈ মেমৰিয়েল এৱাৰ্ড কাক দিয়া হৈছে এক্টৰ জাহানাৰা বেগম মনত ৰাখিব এইটো কথা তো আজি ক্লাছত ইমানখিনি আছিলে আপোনালোকে ইয়াৰ পিডিএফটো আমাৰ অফিচিয়েল টেলিগ্ৰাম গ্ৰুপৰ পৰা ডাউনলোড দি ল'ব পাৰিব নহ'লে আপোনালোকে ইয়াত আমাৰ কমেণ্ট বক্সত লিংক পিন কৰি দিয়া হ'ব আপোনালোকে তাৰ পৰাও ডাউনলোড দি ল'ব পাৰিব ধন্যবাদ